গুড ইভিনিং গাইজ। আজি মোৰ নতুন ৰুমত মাছৰ আঞ্জা বনাবলৈ মই মাছ আনিছিলোঁ, কিন্তু মই ঘৰৰ পৰা কেৰাহী আনিবলৈ পাহৰি গ'লোঁ। মই মাছ আজি কুকাৰতে ভাজিম। প্ৰথমতে মাছটো ধুই আনি হালধিৰে সানি থলোঁ। তাৰপাছত কুকাৰটো গৰম কৰি তেল অকণ ঢালি তাতে মাছটো ভাজিলোঁ। এতিয়া কুকাৰটো অকণমান হিলাই দিলোঁ যাতে তেলবোৰ মাছ পিচবোৰত সমানকৈ পৰে। গাইজ, এইটো মোৰ প্ৰথম ইউটিউব দীঘলীয়া ভিডিঅ', ভুল থাকিব পাৰে, গতিকে নতুন বুলি ভুলবোৰ শুধৰাই দিব আৰু ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। তাৰপাছতে মাছটো কুকাৰৰ পৰা ওলাই লৈ কুকাৰত তেল অকণমান দি কাটি থোৱা আলু, বিলাহী, পিঁয়াজ আৰু জলকীয়া একেলগে ভাজি লওঁ। ভাজি হেতাৰে অকণমান ঘূৰাই দিওঁ যাতে তেলটো সোনকালে আলু বিলাহীবোৰ জ্বলি নাযায়। তাৰপিছতে সোৱাদ অনুসাৰে নিমখ দিলোঁ। নিমখ দিয়াৰ পাছত আকৌ ৰং গুড়া বা হালধি গুড়া ইয়াতে এড কৰি দিলোঁ। তাৰপাছতে পানী অকণমান দি আকৌ হেতাৰে ঘূৰাই দিম। পানীৰ পৰিমাণ চাই আৰু হেতাৰে ঘূৰাই দিলোঁ। ঘূৰাই ভাজি থাকোঁতে মাছবোৰ অলপ লাগি ধৰিছিল, অকণমান ঘূৰাই দিলোঁ। তাৰ পাছতে আদাও লগতে দি এতিয়া কুকাৰটো সম্পূৰ্ণকৈ নমৰাকৈ ওপৰে ঢাকি থলোঁ। ঢাকি অকণমান উতলাই দিলোঁ। এতিয়া ঢাকনিটো খুলি দিলোঁ। দিয়াৰ পাছত দেখিলোঁ যে উতলি আছে আৰু কালাৰটো ধুনীয়াকৈ ওলাইছে, বিলাহী কালাৰ ওলাইছে, লগতে হালধি কালাৰটো ওলাইছে। তাৰপাছত এতিয়া ভাজি থোৱা মাছখিনি আকৌ সেই কুকাৰত দিম। মাছবোৰ ভাঙি গৈছে, কাৰণ কুকাৰত ভাজিবলৈ ইমান সুবিধাজনক নহয়, গতিকে ভাঙি গৈছে। তাৰপাছত কুকাৰটো ঢাকি দুবাৰমান হুইচেল মাৰিব দিলোঁ।